নগাঁৱত সংঘটিত হৈছে পুনৰ এক কৰুণ ঘটনা। কেঁকুৰা ধৰিবলৈ গৈ মৃত্যুমুখত পৰিল এজন কিশোৰ। নগাঁও জিলাৰ শিৱস্থান পানীগাঁও চাৰিআলিৰ বাসিন্দা আকাশ দাস, বয়স 15 বছৰ। আজি দুপৰীয়া তেওঁ 5গৰাকী বন্ধুসহ কেঁকুৰা ধৰিবলৈ গৈ মৃত্যুমুখত পৰে। ঘটনা ঘটিছে হৰহৰীয়া জানপথাৰত আদিত্য হস্পিটেলৰ সন্মুখত। আকাশৰ সৈতে আছিল তেওঁৰ বন্ধু কাঞ্চা, আৰমান আলী, হৰি ৰায় আৰু হিমান শইকীয়া। ঘটনাৰ সময়ত আকাশ অসুস্থ হৈ পৰিল। বন্ধুসকলে চিঞৰ বাখৰ কৰাত ওচৰৰ ৰাইজ গোট খাই আকাশক তৎক্ষণাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও আকাশে মৃত্যুৰ ওচৰত হাৰ মানে। ঘটনাটো কি হৈছে আমিও গম নাপাওঁ। আমি ঘৰত আছিলো, সি শুই আছিলে। শুই থকাৰ পিছত তাৰ লগৰটোৱে ফোন কৰিলে, সি ওলাই আহিলে। ওলাই আহি আৰু সি ফোন কৰিছে যে লগৰ এটা ফচি গ'ল, পানী তোলোৱা নাই। আমি আহিলো ঘৰত। এতিয়া ল'ৰাটো এটা কোলালে, তাৰ সিও ফচি গৈছিলে, তাৰ কোলালে আৰু এটা কোলাইছে, তাক চিভিলত এডমিট কৰাইছে। এতিয়া মোৰ ভাইটিৰ নাম আৰমান আলী। আমাৰ পানীগাঁও চাৰিআলি ঘৰ। ইয়াত বোলে কেঁকুৰা ধৰিব আহিছিলে।